বিশ্বনাথৰ টেঙাবস্তিত ভাগৱত পাঠ ব্যাখ্যানুষ্ঠান আৰু ধৰ্মালোচনী সভাৰ প্ৰস্তুতি তুংগত। বিশ্বনাথৰ টেঙাবস্তিস্থিত পশ্চিম সাকুমথা প্ৰাথমিক শাখা কীৰ্তনগৃহ প্ৰাংগণত ভাগৱত পাঠ ব্যাখ্যানুষ্ঠান আৰু ধৰ্মালোচনী সভাৰ প্ৰস্তুতি প্ৰায় তুংগত। ইতিমধ্যে কাৰ্যক্ৰমণিকা অনুসৰি সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। সন্মিলিত সমাজ সংঘ আৰু বালিচাংবাসী ৰাইজৰ সহযোগত 28, 29 আৰু 30 মাৰ্চত হ'বলগীয়া ভাগৱত পাঠ ব্যাখ্যানুষ্ঠান আৰু ধৰ্মালোচনী সভাৰ উপৰিও অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ভাগৱত শোভাযাত্ৰা আৰু বাৰে ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে উদ্যোক্তাসকলে। সমান্তৰালকৈ নাম প্ৰসংগ, সমূহীয়া শ্ৰৱণ কীৰ্তনৰ উপৰিও কৃষ্টি প্ৰতিযোগিতাও হ'ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। অনুষ্ঠানসূচীত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধ্যক্ষ তথা বিশিষ্ট কণ্ঠশিল্পী বিদ্যাসাগৰ আৰু বিশিষ্ট অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক। ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান সূচিত পাঠক হিচাপে অংশগ্ৰহণ কৰিব পাভৈৰ কৌশিক বৰা আৰু ব্যাখ্যাকাৰক হিচাপে অংশগ্ৰহণ কৰিব ধলপুৰৰ ধনীৰাম চেতিয়াই। ইয়াৰ উপৰিও মুখ্য অতিথি হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য ভৱেন বৰা, বিশিষ্ট সমাজসেৱক অকণ শইকীয়া, প্ৰাক্তন প্ৰবক্তা হেমন্ত বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। হয়, কৃষ্ণ জয়গুৰু শংকৰ। আমি সন্মিলিত সমাজ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, ইয়াতে আমাৰ বামুণীয়া সকলো আছে। আমি সকলোৱে একত্ৰিত হৈ আমি তিনিদিনীয়া কাৰ্যসূচীৰে, বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আৰু ধৰ্মালোচনী সভা এভাগ অনুষ্ঠিত কৰিছোঁ। আৰু তিনিদিনীয়া কাৰ্যসূচীৰে অহা 28 তাৰিখ শুকুৰবাৰে আমাৰ ৰাতিপুৱা 9 বজাত ধৰ্মধ্বজা উত্তোলন আৰু তাৰ লগে লগে আমি 10 বজাত ভাগৱত শোভাযাত্ৰাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা এটি কাৰ্যসূচী হাতত লৈছোঁ। তাৰ বাবে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তাৰ লগে লগে 11:30 বজাত আমন্ত্ৰিত ভকতবৃন্দৰ দ্বাৰা নাম প্ৰসংগ হ'ব আৰু সন্ধিয়ালৈ 28 তাৰিখে আমি সামূহিকভাৱে শ্ৰৱণ কীৰ্তন কৰিম, আমাৰ উদযাপন সমিতিৰ দ্বাৰা হ'ব। আৰু 29 তাৰিখে আমন্ত্ৰণ জনাই অনা ধলপুৰৰ শ্ৰী ধনীৰাম চেতিয়া বাবৰ ব্যাখ্যা অনুষ্ঠান আছে। আমি ব্যাখ্যা অনুষ্ঠানটোৰ শেষৰ ফালে সন্ধিয়া আমি আমন্ত্ৰণ জনোৱা দিহানাম প্ৰতিযোগিতা বিভিন্ন অঞ্চলৰ পৰা আমি আইমাতৃসকলক মাতিছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকল আহিম বুলি কৈছে। ঠিক তেনেদৰে 30 তাৰিখে এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰিব বিচাৰিছোঁ। সেই ধৰ্মালোচনী সভালৈ নিৰ্দিষ্ট বক্তা হিচাপে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰ আৰু অসমৰ এজন অভিনেতা সকলোৰে পৰিচিত বৈকুণ্ঠ প্ৰিন্স পাঠক, নদী আৰু নাৰী জাগ্ৰত সমিতিৰ সদৌ অসম সচিব, তেখেত অসম ভিত্তিক সচিব, আৰু তেখেতো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ধৰ্মালোচনী সভাৰ মূল উদ্দেশ্যটো হৈছে বৰ্তমান সময়ত যি নৱপ্ৰজন্মৰ উঠি অহা প্ৰজন্মটো আধ্যাত্মিকভাৱে আমি আগুৱাই নিব পাৰোঁ নেকি, তাৰ বাবে প্ৰচেষ্টা থকা হৈছে। আৰু এই